অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে অৱশেষত মুখ খুলিলে। হয়, বিহুৰ অনুষ্ঠান বাতিল কৰাৰ সম্পৰ্কত অৱশেষত নীল আকাশে কি ক'লে শুনক। সামাজিক মাধ্যমত এটি চৰ্চিত বিষয় বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা এক বিশেষ বিষয় যে 10 তাৰিখৰ ভিতৰত বিহুৰ অনুষ্ঠানসমূহ বন্ধ কৰিব লাগিব। 10 তাৰিখৰ পৰা আৰু কোনো বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰিব নোৱাৰিব কোনো শিল্পীয়ে। আৰু এই কথাৰ প্ৰত্যুত্তৰ দিছে নীল আকাশে। এটি সামাজিক মাধ্যমত বিশেষ পোষ্ট ভাইৰেল হৈ পৰিছে আৰু নীল আকাশে লিখিছে সেই পোষ্টটিত যে দেশতকৈ বিহুৰ অনুষ্ঠানসমূহ কেতিয়াও ডাঙৰ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত সম্পূৰ্ণৰূপে সমৰ্থন জনাই আমাৰ বাকী থকা অনুষ্ঠানসমূহ আজিৰে পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দেশৰ বাবে এই জৰুৰী সময়ত আমি সকলো একত্ৰিত হৈ আছোঁ আৰু সদায় থাকিম। আমি আকৌ বিহু মাৰিম, গান গাম, নাচিম, ফূৰ্তি কৰিম। কিন্তু ভাৰতীয় সেনাৰ পৰাক্ৰমত সন্ত্ৰাসবাদীৰ জন্মদাতা দেশ পাকিস্তান তছনছ হোৱাৰ পিছতহে। আৰু এনেদৰে ছ'চিয়েল মিডিয়াত কণ্ঠশিল্পী নীল আকাশে এটি পোষ্ট শ্বেয়াৰ কৰে, যিটো পোষ্ট সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। যদি ভাল পালে নিশ্চয়কৈ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সোনকালে পায়।